অসমৰ এটা আচলতে গুৰুত্বপূৰ্ণ এটা বিভাগ আচলতে গাখীৰ যিটো শীতলীকৰণ যিটো কেন্দ্ৰ আচলতে যি গেলাপুখুৰীস্থিত যি অফিচ আচলতে অফিচটো আচলতে আপোনালোকে যদি আজি অসমৰ ৰাইজে যদি এনেকুৱা অৱস্থা যদি দেখা পায় আচলতে নিন্দনীয় ভাষাৰে আছে আমি গৰিহণা দিব লাগিব। যিটো অফিচ আচলতে অসম চৰকাৰে আচলতে যিটো সময়ত অসম চৰকাৰখনে আচলতে উন্নয়নৰ কথা কয় আচলতে যিটো সময়ত আচলতে চৰকাৰখন ধাৰত পোত খুৱাই আছে, কিন্তু চৰকাৰখনে এনে অৱস্থাত কিন্তু আমাৰ বিভাগীয় কিছুমান অফিচ কিন্তু তেখেতসকলে চৰকাৰী ধন কিন্তু ব্যৱহাৰ কৰি আছে। আমি দেখিবলৈ পাইছোঁ গেলাপুখুৰীস্থিত যিটো গাখীৰ শীতলী কেন্দ্ৰৰ যিটো কেন্দ্ৰ, এই কেন্দ্ৰত পৰ্যায়ক্ৰমে তেখেতসকলে মেচিন ইয়াত আনি ৰাখি থৈছে, কিন্তু এই কেন্দ্ৰটোত কিন্তু আজি পৰ্যন্ত কৰ্মচাৰী এজন আচলতে আমি দেখিবলৈ পোৱা নাপাওঁ। কিন্তু আচলতে এই দেখি নোপোৱা আৰু কাৰণ চৰকাৰৰ এটা ব্যৰ্থতা। এনে এটা অফিচক আচলতে চৰকাৰখনে আচলতে এই অফিচত আপোনালোকে দেখিব যে হাবি জংঘল আৰু ভৰিপূৰ্ণ আছে, কিন্তু এনে এটা অৱস্থাত যদি যিখন চৰকাৰে আচলতে উন্নয়নৰ কথা কয়, অসমখনক এখন দেশৰ 5খন ৰাজ্যত এখন ৰাজ্য হিচাপে গঢ় লৈ উঠিম বুলি আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰে অসমৰ ৰাইজক, কিন্তু তেনে এটা অৱস্থাত এনে এটা বিভাগক যদি এনেকুৱা ধৰণে তেখেতসকলে যদি ব্যৱহাৰ কৰি থাকে, কৰ্মচাৰী থকাৰ পাছতো যদি অফিচটো কাৰ্যকৰী কামত যদি ব্যৱহাৰ নকৰে, এনেই ব্যৱহাৰ কৰা হয়, তাত চৰকাৰী ধনকেইটা যদি এনেই যদি ব্যৱহাৰ কৰা হয়, তেনেহ'লে এই ক্ষেত্ৰত চৰকাৰখনৰ ব্যৰ্থতা কিন্তু ইয়াত স্বীকাৰ পাইছে। গতিকে এনে কাৰ্যক আমি সদুমৰাণ ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে আমি আচলতে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে আচলতে এই কাৰ্যালয়ত তেখেতসকলৰ যি কাৰ্যক্ৰমণি এইবিলাকত আচলতে কামবিলাক আৰম্ভ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু জিলা প্ৰশাসনকো আমি আহ্বান জনাইছোঁ তেখেতসকলে ইয়ালৈ আহক, পৰ্যবেক্ষণ কৰক। তেখেতসকলৰ যে এই জিলাখনৰ ভিতৰতে এনেকুৱা এটা অফিচ আছে, এইবিলাক তেখেতসকলৰ আচলতে চকু নপৰে নেকি? জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ এই অফিচবিলাকলৈ তেখেতসকলে আহক, চাওক আচলতে অফিচবিলাক আচলতে কেনেদৰে আচলতে কামবিলাক আমি কৰিব লাগে, এই কথাবিলাক আচলতে কাণ্ড জ্ঞান জিলা প্ৰশাসনে এটা আচলতে বাছি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।